আজি আমাৰ এই অৱস্থা কিয় হ'ল কেনেকুৱা হ'ল চাওঁ একেবাৰে গোটেই শেষ তো হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ এটা ব্লগলৈ যিহেতু আজি মই ক্লাছত ডেমনষ্ট্ৰেশ্যন দেখাইছিলোঁ মেকআপৰ যিহেতু এটা ৰিচেপশ্যন লুক কৰিছিলোঁ আৰু সিহঁতকো মানে প্ৰডাক্ট নলেজৰ পৰা ধৰি গোটেইখিনি লুকছ একদম সিহঁতৰ লাইভ কৰিছোঁ তাৰে পিছত কি হ'ল আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব তো ইয়াৰ ভিডিঅ' ৰিলছবোৰ আহি আছে ভালকৈ মই ইয়াত দেখুওৱা নাই জাষ্ট অলপ ক্লিপ লৈছোঁ বাৰু গোটেইখিনি আপোনালোকৰ মাজত দেখাম তো আজি অপেন হেয়াৰ ষ্টাইলখিনি কৰিছিলোঁ তোমাক বহুত জীৱিকা যিখিনি মই দেখা পালোঁ আমি যেতিয়া কাম কৰোঁ মানে ক্লাইণ্টে সদায় ছেটিছফাই হ'ব লাগে আৰু অলপ নিউটত ৰাখিছোঁ এনেকুৱা নহয় ৰেড কাপোৰ ৰেড লিপষ্টিক তেনেকুৱা দিয়া নাই অলপ চাৰ্টেল নিউটত দিছোঁ বহুতে আজিকালি নিউট বিচাৰে ত' তেনেকুৱা দিছোঁ আপোনালোকে কেনেকুৱা পায় জনাব মোৰ ব্লগসমূহ চাই আৰু ইয়াৰ ফটো ৰিলছ ভিডিঅ' গোটেইখিনি শ্বেয়াৰ কৰিম ইমান গৰম প্ৰথমে যিহেতু মেকআপ কৰি ওলাইছিলোঁ আৰু য'ত লোকেশ্যন আমি ডিচাইড কৰিছোঁ মানে ওচৰতে মোৰ ঘৰৰ পিছফালে বুলি ক'ব পাৰি তো আহি গ'লোঁ লগত ডাৱৰীয়া বতৰ হৈছে মানে সন্দেহ আছিলে তথাপি ইমানেই লাগটো বেয়া হ'বনে মই ভবা নাছিলোঁ জাষ্ট ষ্টাৰ্ট কৰিছেহে পিছত শ্বুট কৰি আছে দেখা পাইছে তো ষ্টাৰ্ট কৰাৰ পিছত মই জাষ্ট অলপ আহিখিনি চালোঁৱে আৰু গৰমৰ অৱস্থা চবৰে বেয়া হৈছে তো এইফালে আমাৰ শ্বুট ষ্টাৰ্ট হৈছিলে এয়া চাব পাৰিছোঁ বৰষুণ আহিল ধুমকে দৌৰিলোঁ মেকআপ আৰ্টিষ্ট আমাৰ অৱস্থা এনেকুৱা সদায় মেকআপ গোটেইখিনি শেষ হৈ গ'ল বুলি ক'ব পাৰি আৰু যিমান পাৰোঁ ল'লোঁ চেষ্টা কৰিম আগলৈ দেখাবলৈ কাৰণে গোটেইখিনি বৰষুণ আৰু আমাৰ গুৱাহাটীৰ কেতিয়া ৱেডাৰ চেঞ্জ হৈ যায় গমেই নাপায় খোলোতে কিমান সময় লাগিছে গোটেইখিনি গোটেইখিনি অৱস্থা এনেকুৱা হৈছে আৰু উপায় নাই আৰু কি কৰিম প্ৰথমবাৰ হৈছে বাৰু এনেকুৱা তো তাৰে পিছত যিয়ে নহওক আজি ফটোগ্ৰাফাৰো হৈ গ'লোঁ মেকআপ আৰ্টিষ্ট বিউটিচিয়ানৰ পিছত আৰু এই ফটোগ্ৰাফাৰতে লগা নিচিনা হৈ গৈছে তো আজি এইখিনি এনেকুৱা গ'ল আজিৰ কাৰণে বাই লগ পাম নেক্সট এটা ব্লগত